উজনি অসমৰ কেঁচা চাহপাত যিহেতু আজি বটলি ফেক্টৰীয়ে আজিৰ পৰা নোলোৱা সিদ্ধান্ত লৈছে, আজি আমাৰ উজনি অসমৰ বুলি নহয় সমগ্ৰ অসমৰ বাবে বৰ দুখৰ বিষয়। যিহেতু আমাৰ বটলি ফেক্টৰীবিলাকে আমাৰ কেঁচা চাহপাত ক্ৰয় নকৰাত কিবা এটা কেমিকেল ওলোৱা বুলি তেওঁলোকে আমাক নিৰ্দেশনা দিছে, যিটো হয়তো আপোনালোকে জানিব। আজিৰ দিনত কেমিকেল বোলা বস্তুটো যোনখন তোমাৰ আইনত ধৰক দৰৱৰ এইখিনি বেন কেমিকেল বুলি উলিয়াইছিলে, আজিলৈকে আমাৰ উজনি অসমৰ এইটো ছাইডত প্ৰায় মৰাই নাই সেইখিনি দৰৱ। আজি বটলি ফেক্টৰীসমূহে চাহপাত বন্ধ কৰিছে, কিন্তু কোম্পানী বাগান তেখেতলোকৰ চাহপাত বন্ধ হোৱা নাই। ইমানেই দুখৰ বিষয়, আজি আমাৰ সেই বটলি ফেক্টৰী যেনে আমি সাধাৰণ ক্ষুদ্ৰ চাহ খেতিয়কে যদি কেঁচা চাহপাতখিনি যদি বটলি ফেক্টৰীলৈ নিওঁ, তেতিয়া বেন কেমিকেল ওলাব, আৰু সেই চাহপাতখিনি যদি আমি কোম্পানী বাগানলৈ নি দিওঁ, তেতিয়া হয়তো সেয়াত কেমিকেল নোলায়। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে, আৰু ইয়াৰ এই বিভাগটোক এটা বিভাগ আছে, এই বিভাগটো যাতে সঠিক তদন্ত কৰিব লাগে বুলি মই কৈছোঁ। এই বিষয়টো ডাঙৰ এটা ইয়াত কিবা এটা হয়তো কেলেংকাৰী বা কিবা ধৰক ডাঙৰ এটা চক্ৰান্ত আছে। এইটো চাওক, এনেকুৱা এটা বস্তু নহয় যে আজি মই এতিয়া কৈ যোৱাৰ আগতে এতিয়া একেখিনি পাতেই এটা যদি কোম্পানী বাগানত দিওঁ তেতিয়া পাতটো ল'ব, আৰু যদি বটলি ফেক্টৰীত দিওঁ সেইখিনি নলয়। আৰু বটলি ফেক্টৰীসমূহে কৈছে যে আজি আপোনালোকে যদি কেমিকেল টেষ্ট কৰা ৰিপৰ্টটো আনি দিয়ে তেতিয়া আমি পাতটো ল'ম। এনেকুৱা এটা পলিটিক্সত গৈ আছে যে ফেক্টৰীসমূহকো আমি এতিয়া একো ক'ব পৰা নাই যে ফেক্টৰীয়ে পাত নলওঁ বুলি কোৱা নাই, পাত আমি ল'ম, কিন্তু আপোনালোকে কেমিকেল টেষ্ট কৰা ৰিপৰ্টটো লাগিব। কেমিকেল ৰিপৰ্টটো কেনেকৈ পাম আমি? এটা আছে যোৰহাটত, এটা আছে কেলকাতাত। আমি কেলকাতা আজি পাতটোত আমি যদি এজেণ্ট হওঁ, এজেণ্টে পাতটো তুলি পিনে সেই পাতটো নি পিনে আমি কেলকাতা টেষ্ট কৰিব লাগিব। টেষ্ট কৰি পিনে আহি পিনে ফেক্টৰীত পেলাওঁ, কোনো এইটো সম্ভৱ নহয়। আৰু এই বিষয়টোৰ লগত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা বোলে এটা সন্থা আছে, তেখেতলোকে কিন্তু নিমাত। কাৰণ কেলৈ তেখেতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যদি জীয়াই থাকিবলৈ হয়, মেইন চাহ গছজোপা জীয়াই থাকিব লাগিব। চাহ গছজোপাকে যদি জীয়াই নাথাকে, তেনেহ'লে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা বুলি কোনো এটা জীয়াই নাথাকিব। তেখেতলোকক মই অনুৰোধ কৰিছোঁ এই বিষয়টোৰ ওপৰত সঠিক গুৰুত্ব দিয়ে বুলি। চাওক, আজি এই কথাটোত ৰজাঘৰীয়া আমি সদ্ভাৱটো আমি দেখাই নাই। এই কাৰণে দেখা নাই, তেওঁলোকে আমাক কৈছে যে তেওঁলোকে আমাক কেমিকেল ওলাই কিবা ওলাই, কিন্তু তেওঁলোকে আমাক যি সুপৰিকল্পিতভাৱে কামটো কৰিব লাগিছিলে, কিন্তু এই কামটো তেওঁলোকে নকৰিলে। আৰু তেওঁলোকে আমাক আজি ঘপককৈ আজি কৈ দিছে যে 1 তাৰিখৰ পৰা নলওঁ এনেকৈ বুলি কৈ দিছে। হয়, তেওঁলোকে আমাক কৈছিলে আগতীয়াকৈ যে কেমিকেলৰ ক্ষেত্ৰত কেমিকেল ওলালে নহ'ব, কিন্তু আমাক যদি কয় আমি এতিয়া বাগানেই চামনে নে আমি তাত কেমিকেলৰ কাৰণে আমি গৈ পিনে যোৰহাট বা আমি কলিকতা আমি দৌৰি থাকিম? আজি আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কত তাৰমানে কেইজনমান মুখ্য ব্যক্তি বাদ দি সৰহখিনিয়ে নিবনুৱা মানুহে কাম কৰি আছে। এই নিবনুৱা মানুহখিনিয়ে যেন তেনে কাৰোবাৰ 2 বিঘা, কাৰোবাৰ 3 বিঘা, কাৰোবাৰ 4 বিঘা এনে কৰি তেওঁলোকৰ ঘৰখনৰ লগতে নিজৰ লগতে তেওঁলোকে ঘৰখন পোহপাল দি আছে। কিন্তু তেওঁলোকে এই সময়টোত এনেকুৱা পিক আপ টাইম বুলি কয়, জুন, জুলাই, আগষ্ট, আজি ভাল সময়খিনিত আমাক বন্ধ কৰি দিলে। আৰু তাৰ লগতে এই ক্ষেত্ৰত কওঁ যে চৰকাৰৰ ৰজাঘৰীয়া সদ্ভাৱ লাগিব, ক্ষুদ্ৰ চাহ খেতিয়কৰ সদ্ভাৱ লাগিব। অকল এনেই তেওঁলোকৰ সভাপতি বা সম্পাদক কোনোবা এজন হৈ পিনে তেওঁলোকে অকল সংগঠন এটা চলাইছোঁ বা ক্ষুদ্ৰ চাহ খেতিয়ক চলাইছোঁ বুলি নহয়। তেওঁলোকে হয়, আমি দেখোঁ যে তেওঁলোকে কিবা এখন মেম'ৰেণ্ডাম বা কিবা এখন দিয়ে, কিন্তু তেওঁলোকে অকল দিব লাগে কাৰণে দিয়ে, কিন্তু তেওঁলোকে যিটো সুপৰিকল্পিতভাৱে কামটো কৰিব লাগিছিলে চৰকাৰৰ লগত আলোচনা বা কিবা লগত আলোচনা, সেই কিন্তু বস্তুটো যিটো ৰজাঘৰীয়াই হওক বা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক হওক, এই বস্তুটো সুপৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব পৰা নাই। বা আমাৰ লেখীয়া বহুত আছে, লাখ লাখ এনেকুৱা ক্ষুদ্ৰ চাহ খেতিয়ক আছে, এই গোটেইখিনিকে ইনভলভ কৰাব পৰা নাই। গতিকে মই ভাবোঁ এইখিনিতে মই মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই আমাৰ যিটো আমাৰ বৰ্তমান চলি আছে চাহপাত নোলোৱা বা এনেকুৱা এই বিষয়টো যাতে সুপৰিকল্পিতভাৱে মীমাংসা কৰে। সমস্যাটো সৃষ্টি কৰিছেই। কিছুমান মানুহৰ ঘৰৰ 1 বিঘা 1.5 বিঘা বাগান আছে, তেখেতলোকে ধৰক সপ্তাহৰ মূৰত এদিন পাত ছিঙে, 2 দিন পাত ছিঙে, সেইখিনি পইচাই দিয়ে তেখেতলোকে গোটেই সপ্তাহটো, বা তেনেকৈ ল'ৰা ছোৱালী স্কুললৈ যোৱা খৰচ পাতি সেইবিলাক গোটেইখিনি সেইখন বাগানৰ পইচা দিয়েই তেখেতলোকৰ পৰিয়ালটো চলি থাকে। আজি যদি পাত নলয়, তেতিয়াহ'লে তেখেতলোকৰতো ঘৰৰ চৌকাৰ পৰা আদি কৰি ধৰক ল'ৰা স্কুল যোৱা মেলাখিনি গোটেইখিনিতে অসুবিধাত পেলাইছে, নহয় জানো বাৰু? সেইখিনি চৰকাৰে দায়িত্ব ল'ব লাগে।
যদি তেনেকুৱা এটা কণ্ডিশ্যন পটককে অকস্মাত লৈ লৈছে, আৰু আমাৰ ঘৰবোৰৰ বাগানত যিবোৰৰ বাগানত ধৰক ৰেগুলাৰ মানুহ পাত ছিঙিবলৈ আহে, তেখেতলোকৰ সংস্থাপনটো তেখেতলোকে শেষ কৰি পেলাই এতিয়া নিবনুৱা কৰি পেলাইছে অকস্মাত। সেইখিনি এতিয়া জৰুৰীকালীন হিচাপে আজি 1 তাৰিখৰ পৰা তেখেতলোকে নিবনুৱা হৈ পৰিছে। তেখেতলোকৰ সংসাৰত তেখেতলোকৰ পৰিয়াল চলিবলৈও দিগদাৰ হৈছে। সেইবিলাকলৈকে যাতে আমাৰ চৰকাৰে, মুখ্যমন্ত্ৰীয়ে দৃষ্টি ৰাখে।